সভার মাঝে দেব গণয়ারে স্নান করি বাকসলে আনন্দিত মন আরে মতে পাইলা গোয়া হরবর দিকে আরে রাম হরি রাম হরি পুরা হরভজন প্রকৃতি মনোমোহা কি যে নান্দনিক দৃশ্য যেন এয়াই দ্বিতীয় সৰগে সখী সৱা চোৱাচোন নিৰ্মল জলধাৰাৰে সোণতে সুৰক্ষা চৰাই জিলিকিছে সৰোবৰ নতুন ৰূপেৰে বলা সখী জলকেলি কৰি আমি আপোন মনেৰে পুনৰ্য মধুপান কৰোঁগে এইখনতে বলা সখী জীৱন ধন্য কৰোঁ প্ৰকৃতিৰ সুমধুৰ পৰশে বলা সখী
চলিছে সঁচাকৈয়ে তেওঁলোকৰ হে সাৰ্থক জীৱন হঠাৎ দেখিছো এই প্ৰাকৃতিক বিপৰ্যয় কিয় প্ৰকৃতিয়ে যেনে মোক দেখি ডাৱৰৰ মাজতে মোক লুকুৱাইছে মোৰ গাটো ঘনে ঘনে কঁপিছে কিয় আকাশখন কঁপিব লাগিছে মূৰৰ ওপৰতে ৰমলিয়াইছে কিয় শিয়ালবিলাকে দিনতে কৰিছে আৰু নিশ্চয় ঘটিব মোৰ গৌৰগতনে নাই বহু পলম হ'ল স্বামীৰ সন্ধ্যা কিয়াৰ নহলে অবহতি যাও মই নকৰি পলমে রেণুকা রেণুকা ইমান অহংকার দুষ্ট রমণীর জমদগ্নিরা দেখে তুই অপমাননা করিলি আর মোর সহ্য নহয় আজ মই পৃথিবী সারখার করিম এই জমদগ্নির কুধানলত দেবতাও হই কম্পমান যেনেজনের পত্নী হই স্বামীর বাক্য তুই অপমাননা করিলি ওর পূজার সময় নষ্ট করাই মোক মহাপাপত লিপ্ত করালি বোঝেল তাই মোর অবাধ্য রমণী বেভিচারিণী আজি বেভিচারিণী কি দণ্ড বিধান কৰাটো এইবোৰ প্ৰধান কৰ্তব্য আজি মই দণ্ড বিধান কৰিম দণ্ড আজি মই পিখাচিনী কি এনে দণ্ড দিম যাতে জগতৰ কোনো পত্নী স্বামীৰ অবাধ্য নহয় স্বামী দেখিছো কালন্তক মূৰ্তি কি কৰো মই প্ৰভু এয়া লওক মই জল লৈ আহিছো মোৰ সন্মুখৰ পৰা অবাধ্য ৰমণী পাপিষ্ঠিনী নাৰী সন্ধ্যাৰ পূজাৰ সময় নষ্ট কৰাই মহাপাপত লিপ্ত কৰালি অথচ তই মোৰ সন্মুখত উপস্থিত হবলৈ অলপ ভয় নকৰিলি তই এই মহাপৰাক্ৰমী যমদগ্নিকে আজি উচিনি নাপালি তই যমদগ্নিৰ জমদগ্নিৰ ওচৰত তোৰ কোনো ক্ষমা নাই পাপিষ্ঠিনী তোক দণ্ড বিধান নকৰিলে পাপৰ প্ৰায়শ্চিত্ত নহব তই মোৰ সন্মুখৰ পৰা তোৰ কাকুতি মিনতি শুনিবলৈ মোৰ অলপ ইচ্ছা নাই ঋষিৰ পত্নী হৈ ভোগ ভোগত মত্ত হৈ মোৰ পূজাৰ সময় নষ্ট কৰাই মোৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছ দূৰ হৈ যা মোৰ সন্মুখৰ পৰা
তই নাজাননে এই জমদক নিৰ্ক্ৰোধানত স্বয়ং বিষ্ণুৰ নিস্তাৰ নাই তই তাক জানিও আজি অপেক্ষা কৰিলি আঁতৰি যা তই মোৰ চকুৰ আগৰ পৰা আঁতৰি যা কি কি কুক্ষণত যে মই নদীৰ পৰা পানী আনিবলৈ গৈছিলো কেনেকৈ প্ৰভুৰ ক্ৰোধ আজি মই শান্ত কৰো প্ৰভু আঁতৰি যা বেবিচাৰিণী নাৰী আজি তোৰ উচিত শাস্তি বিধান হ'ব আজি তোৰ উচিত শাস্তি বিধান হ'ব অধিক অপমান কৰা এনে চঞ্চলাস্তিক নিজ গৰ্ভজাত পুত্ৰৰ দ্বাৰাই শিৰচ্ছেদ কৰাৰ বাহিৰে অন্য কি শাস্তি হ'ব পাৰে আজি সেয়াই হ'ব ৰাম বাছাৰাম পিতা প্ৰণামিছো তোজো চৰণত কিবা হেতু মতালে ৰাখক কিবা কাৰ্য মই কৰিম কি পিতা আপোনাৰ আজি এনে ৰুদ্ৰমূৰ্তি দেখিছো কিয় বাছাৰাম পিতা শাস্ত্ৰ অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে বাৰু কোৱাচোন বাছা কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ পিতা যি পুত্ৰৰ দ্বাৰা পিতৃ তথা বংশকুলৰ মৰ্যাদা উজ্জ্বল হয় সেই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ আৰু তেনে পুত্ৰৰ কৰ্তব্য কি বাছা ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটোই পুত্ৰৰ প্ৰধান কৰ্তব্য তেন্তে শুনা বাছাৰাম কওক পিতা। আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক সত্য কৰা পিতা মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো কিন্তু আজি এনেকৈ মোক কিয় সত্যতাবদ্ধ কৰাইছে কাৰণ আজিৰ আদেশ অতিকে কঠোৰ আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনা মাত্ৰেই গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হ'ব সেই আদেশ শুনিলে তোমাৰ গাৰ নোম শিয়ৰি উঠিব গতিকে বাছাৰাম তোমাৰ মন দৃঢ় কৰা তুমি মোৰ পুত্ৰ চাবা যাতে তুমি তোমাৰ কৰ্তব্য পালনত অৱহেলা নকৰা আৰু যাতে তুমি নিজ পুত্ৰক বিমুখ নকৰা হে দয়াময় নাজানো কি চলনাত পেলাব খুজিছা পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক কিয় মই ন্যায় অন্যায় নকৰি সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম আপোনাৰ আদেশতে অতল সমুদ্ৰটো যদি ডুব দিব লাগে যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে এনেকি গো হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা আদি মহা পাপতো লিপ্ত হ'ব লাগে তাতো মই তিল মাত্ৰ নহওঁ কওক পিতা আপোনাৰ কি আদেশ মই কৰিম পালন শুনা তেন্তে মোৰ কঠোৰ আদেশ পিতা এই মুহূৰ্ততেই এই মুহূৰ্ত এই মুহূৰ্ততেই তুমি তোমাৰ মোৰ জন্মদাত্ৰী মাতৃক কৰা শিৰচ্ছেদ
হৃদয় হৃদয় তই বিচ্ছিন্ন হে 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 বসুন্ধৰা তুমি তুমি তো ভাল হোৱা হে সমীৰণ তুমি ৰিব ৰিবকৈ বলিছা কিয় এই আকাশ তোমাৰ বিশাল পক্ষত এই হত ভগাৰ ক্ষীৰত পৰিবলৈ এপাতো পত্ৰ নাই নে মই ক'ত আছো মৰ্তত নে মৰ্তত নে নৰকত এয়া কাৰ লগত কথা হৈছে এয়া কি ছায়াবাজি ছায়াৰ লগত কথা হৈছে নেকি নহয় নহয় এই মোৰ জন্মদাতা স্নেহময়ী পূজ্যপাত পিতৃদেৱ মনুষ্য আকাৰে মোৰ লগত আহিচল কৰিছে পিতা পুত্ৰৰ আগত এনে চলনা কিয় পিতা কিয় বসৰাম তুমি মোক কথা দিছিলা মোৰ আদেশ যিমানেই কঠোৰ হওক তাক তুমি ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক কথা দিছিলা কিন্তু মোৰ আদেশ শুনা মাত্ৰেই তুমি বিচলিত হৈ পৰিলা কিয় 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 ক্ষমা কৰা পিতা ক্ষমা কৰা পুত্ৰ তোমাৰ ক্ষমা কৰা ক্ষমা কৰা ক্ষমা কৰা পিতা মোক ধৰো চৰণত মাতে হতা হেতু পিতা নকৰা ওরে মাতৃ হইতা হেতু পিতা নকরায়া দেহ ধিক পিতা জন্মদাতি মূল সম্পূৰ্ণ ক্ষমতা সাক্ষাৎ তোমাৰ ওরে সম্পূর্ণ সাক্ষাৎ তোমার পুত্ৰৰ শিৰত এনে বজ্ৰপাত নিদিব পিতা এনে কঠোৰ দেখিবলৈ আপোনাৰ হৃদয় অলপো নকপিলে
পুত্ররাম, পুত্রই কি পিতৃরা দেখে পালন কৰাত ব্যৰ্থ? তই তেন্তে কি পিতৃরা দেখে পালন কৰিবলৈ অসমৰ্থ? ইছে বৰ কঠোৰ আদেশ পিতা, ইছে বৰ কঠোৰ আদেশ। আপুনি মোক সৰ্প সহস্ৰ আদেশ দিয়ক, তাক মই এক মুহূৰ্ততেই কৰিম পালন। কিন্তু পুত্ৰ হৈ কেনেকৈ মাতৃক হত্যা কৰে? স্নেহময়ী জননীয়ে যেতিয়া মোক পুত্ৰ বুলি সম্বোধন কৰিব আৰু দেউৰী গৰ্ভজাত সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব, তেতিয়া কোন প্ৰাণে কোন সতে তেওঁক মই অস্ত্ৰাঘাত কৰে চৰণত কৰিছো প্ৰাৰ্থনা, এনে নিৰ্মম আদেশ নিদিব পিতা, নিদিব। তই তেন্তে পিতৃরা দেখে পালন নকৰ? রাম, এই নাকি তোর শাস্ত্র জ্ঞান? এই নাকি তোর কর্তব্য পালন? এই নাকি তোর পিতৃভক্তি? বাছারাম, তই মোর আদেশ পালন করবি না নকর? তই মোর আদেশ পালন করবি না নকর? নহলে আজ ভাই তোক হাপটি ভস্ম করে। তেন্তে কওক পিতা মাতাৰ ভিতৰত কোন শ্ৰেষ্ঠ আৰু কোনটো গুৰুত্বৰ পা? পিতৃৰ ঐক্য লংঘন নে মাতৃ হত্যা? কাল ক্ষয় নকৰিবি ৰাম, সময় হৈছে অতীত। তই মোৰ আদেশ পালন কৰিবি নে নকৰ? তই মোৰ আদেশ পালন কৰিবি নে নকৰ? মই তোক শেষবাৰৰ বাবে সুধিছো ৰাম, তই মোৰ আদেশ পালন কৰিবি নে নকৰ? কৰিম পিতা, আপোনাৰ আজ্ঞা। এই মুহূৰ্ততে মই আপোনাৰ আদেশ কৰিম পালন। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমম তপ, পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। পিতৰি প্ৰতিমা পন্নে প্ৰিয়ন্তে সর্বদেবতা, পিতরি প্রতিমা পন্নে প্রিয়ন্তে সর্বদেবতা। পতি ভক্তিবিহীন নারীর দণ্ডবিধান শিক্ষাই প্রয়োজন। পাপিষ্ঠিনী রেণুকা চাইল পতিক অবমাননা করার পরিণাম কিমান ভীষণ, কিমান ভয়ঙ্কর। ময়ো যাও পুত্র রামর
পিতৃ ভক্তিৰ পৰীক্ষা হও দূৰৰ পৰাই কৰো নিৰীক্ষণ। ৰামৰ জন্ম হৈছিল। আজি এই ৰামে জগততে কক্ষয় কীৰ্তি কৰিব স্থাপন, যি কোনেও কেতিয়াও কৰা নাই, দেখা নাই, শুনা নাই, তেনে কৰ্ম কৰিব লাগিব। কোনোবাই পিতৃৰ আদেশতে নিজ মাতৃক হত্যা কৰা দেখিছেনে? কিন্তু আজি এই যমদগ্নিৰ পুত্ৰ ৰামে পিতৃৰ আদেশত নিজ মাতৃক হত্যা কৰিব। তুমি ভাল কক্ষণতেই ৰামক জন্ম দিছিলা। কি হল তোমাৰ? কোৱাচোন বাছা, পিতাৰাক শান্ত কৰিব পাৰিলানে? তুমি এতিয়াও ৰোকা তললৈ নগৈ স্থিৰ হৈ আছা কিয়? নক্ষত্ৰ মণ্ডলী, তোমালোক এতিয়াও কক্ষচ্যুত হোৱা নাই কিয়? কিয় দেখিছো আজি উন্মাদ তোমাকে? তোমাৰ চকুৰে চকু পানী ওলাইছে কিয়? উন্মাদ সদায় উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছা? পিতৃৰ আদেশ পালন কৰা? নাই, নহয়, মই তোমাৰ পুত্ৰ নহওঁ, পিতাৰহে পুত্ৰ। মোক পুত্ৰ জ্ঞান নকৰিবা, মোক পুত্ৰ জ্ঞান নকৰিবা।
ৰাম নামেৰে তোমাৰ এটি পুত্ৰ আছিল, কিন্তু আজি নহয়, আজি তোমাৰ সন্মুখতে কাল সৰ্প। বাছা, বুজিছো বুজিছো মই পিতাই তোমাক এনে কঠোৰ শাস্তি বিধান দিছে যি তুমি প্ৰকাশ কৰিব পৰা নাই। অদৃষ্টৰ লিখনে নহয় খণ্ডনে। কোৱা বছা, পিতাই তোমাক কি আদেশ দিছে? কোৱা বছা, পিতাই তোমাক কি আদেশ দিছে? পিতৃৰ আদেশৰ কথা কি কমাই, যে কোনেও কেতিয়াও কৰা নাই আৰু কোনেও কেতিয়াও কৰিব নোৱাৰে তেনে এক আদেশ পালন কৰিবলৈ দিছে। পিতৃৰ আদেশ কি? পিতৃৰ আদেশ কি বছা? তোমাক এক দণ্ডৰ ভিতৰত এক দণ্ডৰ ভিতৰত? এক দণ্ডৰ ভিতৰত কি বছা? কি শিৰচ্ছেদ কৰিব লাগে। পিতাই এই আদেশ দিছে। পুত্ৰৰ প্ৰতি পিতৃৰ প্ৰচণ্ড আদেশ। তুমি এই আদেশ পালন কৰিবানে বাছা? মোৰ উচিত অনুচিত বিচাৰ কৰাৰ শক্তি নাই, কিন্তু পিতৃৰ কঠোৰ আদেশ মই পালন কৰিবই লাগিব। বাছা, ৰাম। অবোধ সন্তানৰ কৌটি অপৰাধ মাৰ্জনা কৰিবাই। পুত্ৰ কি সদায় পিতৃৰ ওচৰতহে ঋণী, মাতৃৰ ওচৰত ঋণী নহয়। মই আৰু আই শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো। দেৱী, তুমি পুত্ৰ জন্ম দিয়া নাছিলা, জন্ম দিছিলা কাল সৰ্প। নহলেনো মাতৃৰ সন্মুখত পুত্ৰ কাল ৰূপে থিয় দি থাকিব পাৰে নে? দেৱী, অন্তিম সময়ত তোমাৰ যদি কিবা কৰ্তব্য আছে কৰিবা। আজি মই কি শুনিলো? যাক মই গৰ্ভতে ধাৰণ কৰি বালিয়ে বুকাই তুলি তালি ডাঙৰ কৰিলো, সি আজি মোক হত্যা কৰিব। স্বামীৰ অবিহনে আৰু পুত্ৰৰ অবিহনে তিৰোতাৰ ঘৰ ক'তে? যদি স্বামী আৰু পুত্ৰ হয় প্ৰতিকূল, মই বাৰু কলৈ যাম? কোনে মোক আশ্ৰয় দিব? স্বামীৰ আদেশ মোক হত্যা কৰাৰ। এয়া সকলো
মোৰেই দুখ মই যদি পতিব্ৰতা স্ত্ৰী হওঁ তেন্তে তেন্তে হাঁহি 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 নিজ প্ৰাণ মই বিসৰ্জন দিব কিন্তু বাছা মনত এটি দুখ থাকি গ'ল বিনা দুখে স্বামীয়ে মোক হত্যা কৰাৰ আদেশ দিছে বাছা বাছা মই মাত্ৰ ইয়াকে কৰিছো কামনা মাতৃ হত্যা পাপে যেন তোমাক স্পৰ্শ নকৰে সময়ত আৰু মোক মৰমৰ মাতেৰে সম্বোধন নকৰিবা এনে কৰিলে মই মোৰ কৰ্তব্য পাহৰি যাম আদেশ পালনত বিমুখ হ'ম মই প্ৰতিজ্ঞাবদ্ধ হৈ হৃদয় পাষাণতকৈও পাষাণ কৰিছো দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা দিছো বিসৰ্জন প্ৰস্তুত হোৱা দেৱী মই আৰু অপেক্ষা কৰিব বিলম্ব কিহৰ বাছা মইনো তোমাক আৰু কি আশীৰ্বাদ দিম মাত্ৰ কৰিছো আশীৰ্বাদ মাতৃ হত্যা পাপে যেন তোমাক স্পৰ্শ নকৰে বাছা তোমাক স্পৰ্শ নকৰে দেৱী অন্তিম সময়ত যদি তোমাৰ কৃষ্ণ দেৱতাৰ ওচৰত কিবা প্ৰাৰ্থনা আছে যদি ভৱিষ্যতে নাৰী ৰূপে জন্ম গ্ৰহণ কৰিবলৈ ইচ্ছা আছে তেন্তে এই প্ৰাৰ্থনা কৰা যে চিৰদিন পুত্ৰৱতী নহৈ অপুত্ৰক হৈ থাকা এই জনমত মই মোৰ স্বামীক সেৱা কৰিবলৈ নাপালো জন্ম আৰু জন্মে জন্মে যেনে তেওঁকে মই স্বামী ৰূপে বাছা তোমাৰ আদেশ তুমি পালন কৰা মই প্ৰস্তুত মই প্ৰস্তুত তুমি তোমাৰ আদেশ পালন কৰা বাছা তুমি তোমাৰ আদেশ পালন কৰা হৃদয় তই পাষাণ হ বজ্ৰৰ দৰে কঠোৰ হ তই হত্যাৰ দৰে নিৰ্মম হ দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা আঁতৰি যা ৰামৰ মাতৃ ভক্তি আছে ৰখা তলে যায় হে নক্ষত্ৰ
চন্দ্ৰ সূৰ্য বায়ু বৰুণ কোন ক'ত আছা চোৱা পাখানেৰে ভৰাই কীৰ্তিমান ৰামৰ প্ৰথম মূৰ্তি কৰাই দৰ্শন শম্ভো শম্ভো পিতা পিতা সুহাই পিতা তোমাৰ পুত্ৰই তোমাৰ আদেশ কৰিলে পালন ধন্য ধন্য বাছাৰাম মই তোমাৰ কাৰ্যত সন্তুষ্ট হৈছো বাছা হায় হায় নৰক 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 চাৰিওফালে নৰকৰ পেখন দাবানলে মোক বেৰি ধৰিছে কি কৰো কলৈ যাওঁ জ্বলি গল পৰি গল মোৰ সমস্ত পিতা ৰক্ষা কৰা পুত্ৰ তোমাৰ উঠা উঠা বাছা স্থিৰ হোৱা তোমাৰ দৰে পিতৃ ভক্তৰ ভাগ্যত নৰক কেতিয়াও হ'ব নোৱাৰে আগে আগে মৃত্যু পাছতহে নৰক মৃত্যু নহলে নৰকে একো কৰিব নোৱাৰে বাছা মোৰ আজন্ম যাগ যজ্ঞৰ বলে যি অলপ পুণ্য সঞ্চয় লাভ কৰিছো মোৰ আশীৰ্বাদেৰে আৰু সেই পুণ্যৰ ফলেৰে জগতত তুমি চিৰঞ্জীৱী হোৱা চাওঁ বাৰু নৰকেনো তোমাক কি কৰিব পাৰে পাপৰ দাৰুণ যন্ত্ৰণা শেষ হোৱা নাই নালাগে পিতা মোক অমরত্ব বল মাতৃঘাতের কে এক হস্তে পিতা মাতৃঘাতের কে এক হস্তে শংকা নকৰা পুত্ৰ তুমি মোক কিছু সন্তুষ্টি প্ৰদান কৰিছা মই তোমাক তাতোতকৈও বেছি সন্তুষ্টি প্ৰদান কৰিম যোগীজনে বহু সাধনাৰ বলে জীৱৰ পাবলৈ সক্ষম নহয় মই ছয় তোমাক তেনে বৰ কৰিছো প্ৰদান এতিয়া তুমি নিজৰ অভিলাষে মোৰ ওচৰত যিহকেই প্ৰাৰ্থনা কৰা মই পূৰণ কৰিম বাছা হে পিতা অনুতাপক নিশ্চতি মোক চিৰদিন দগ্ধ কৰাৰ ইচ্ছা নাই যদি চিৰদিন মই মাতৃ হত্যাৰ কলংকেৰে কলংকিত হ'ব নালাগে
তেন্তে তেন্তে আপোনাৰ পৰৰ প্ৰভাৱত এই মুহূৰ্ততেই যেন মোৰ জন্মদাত্ৰী মাতৃয়ে পুনৰ জীৱন পায় হে কাতৰ প্ৰাৰ্থনা পিতা হে কাতৰ প্ৰাৰ্থনা তথাস্তু পুত্ৰ বাছাৰাম পিতা ধন্য তুমি জগতত তুমি এই ধন্য যিমান দিন চন্দ্ৰ সূৰ্য থাকিব সিমান দিন তোমাৰ নাম উজ্জ্বল হৈ থাকিব ধৰা মই তোমাৰ পিতৃ ভক্তি দেখুৱাবৰ কাৰণে পৰীক্ষা কৰিছো তুমি সহজেই পৰীক্ষাত উত্তীৰ্ণ হলা তুমি মোৰ যথাৰ্থতে সুপুত্ৰ বাছা এতিয়া তুমি খন্তেকৰ বাবে তোমাৰ চকু জুৰি মুদা মই তোমাৰ হেৰুৱা মাতৃৰ জীৱন দান কৰিম বাছা বাছাৰাম মই বহুপৰ হলো নেকি অন্য দিনাটো মোৰ ইমান টোপনি অহা নাছিল বাছাৰাম তুমিনো মোক জগাই নিদিলা কিয় বাৰু আশ্ৰমত বহু কাম আছে মই এতিয়া আহিলোহে বাছা মই এতিয়া আহিলোহে পিতা মোৰ হাতৰ পৰা কোঠাৰ নেৰুৱা হ'ল পাপৰ কি দাৰুণ যন্ত্ৰণা পিতা অভিমান ত্যাগ কৰা বাছা বাছাৰাম তুমি এতিয়া সম্পূৰ্ণ 12 বছৰ সম্পূৰ্ণ 12 বছৰ পৃথিৱীৰ সকলো তীৰ্থ পৰ্যটন কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰিলে তোমাৰ হাতৰ কোঠাৰ আপোনা আপনি হলকি পৰিব এতিয়া যোৱা বাছা তুমি তীৰ্থ ভ্ৰমণৰ হেতু ভাল পিতা মই যাওঁ আশ্ৰমৰ অভিমুখে যাও
যাওঁ মই তীৰ্থ ভ্ৰমণৰ হেতু। প্ৰীতিৰয়া দেশ পায় আৰে চলে ভৃগু ৰাম হৰিগে ব্ৰহ্মকুণ্ড অভিমুখে আৰে কৰয়গ মন হৰিগে পুনা খাব ধানে খবয় আৰে ৰাম ৰস হৃত